একে নিশাই ধৰা পৰিল ২৭টা গভাইট চোৰ। হাইলাকান্দি জিলা আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই ২৭টা গভাইট চোৰক আটক কৰে। হাইলাকান্দি সদৰ থানা, ৰামনাথপুৰ, লালা, আলগাপুৰ, ৫ গ্ৰাম আৰু কাটলিচৰা থানাই যুটীয়াভাৱে চলোৱা এই অভিযানত আৰক্ষীয়ে জিলা সদৰ অঞ্চলৰ পৰা ১২টা, ৰামনাথপুৰ আৰু লালাৰ পৰা ৪টাকৈ, আলগাপুৰ আৰু ৫ গ্ৰামৰ পৰা ৩টাকৈ আৰু কাটলিচৰাৰ পৰা ১টা চোৰক আটক কৰে। অভিযানত এখন অল্টো আৰু এখন চেণ্ট্ৰ গাড়ী, ৩টা বেটাৰী, 2টা ইনভাৰ্টাৰ, বৃহৎ পৰিমাণৰ GI টাৰ আৰু চোৰে ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি উদ্ধাৰ কৰা হৈছে। ধন্যবাদ। আপোনালোকে ঠিকে শুনিছে, যোৱাকালি SP ছাৰ নিৰ্দেশত আমি হাইলাকান্দিৰ 7টা থানা এৰিয়াত একেলগে চোৰৰ এগেইনষ্টত এটা ড্ৰাইভ চলাইছিলোঁ আৰু গোটেই ড্ৰাইভটোত আমি ২৭জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে। তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি 2খন গাড়ী, বিভিন্ন লোহাৰ সামগ্ৰী, বেটাৰী, ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণ হোৱা বহুতো সামগ্ৰী, তাৰ ঝাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা এই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা দাও, কটাৰী, বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ। 2খন গাড়ী, মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী, 2খন গাড়ী আমি তেওঁলোকক উদ্ধাৰ কৰিছোঁ। এনেই আমি টোটেল ২৭জনৰ ভিতৰত হাইলাকান্দিৰ পৰা 12জন, লালাৰ পৰা 4জন, আলগাপুৰ 3জন, ৰামনাথপুৰ 4জন, ৫ গ্ৰাম 3জন আৰু কাটিচৰাৰ পৰা 1জন, টোটেল ২৭জন মানুহ আমি এৰেষ্ট কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম।